আজি আমি লেটাৰ টু এডিটৰ ষ্টাৰ্ট কৰিম আৰু লেটাৰ টু এডিটৰৰ পৰা আমাৰ এটা কুৱেশ্যন আহে ক্লাছ 10 11 এণ্ড 12ত এতিয়া লেটাৰ টু এডিটৰত আমাক কি লিখিব লাগে যে আমাৰ কিবা এটা ঘটনা লৈ সেইটো বিষয়ে নিউজ পেপাৰৰ এডিটৰলৈ এখন লেটাৰ লিখিব লাগে আৰু কোন বিষয়ে লিখিব লাগে যে আমি এটা ইম্পৰ্টেন্ট কুৱেশ্যন লেটাৰ টু এডিটৰৰ এটা ইম্পৰ্টেন্ট কুৱেশ্যন উঠাইছো সেইটো হৈছে ৰাইট আ লেটাৰ টু দ্য এডিটৰ অফ লোকেল ইংলিছ নিউজ পেপাৰ এবাউট frequent road accidents in your locality যে তোমাৰ লোকেল ইংলিছ নিউজ পেপাৰৰ এডিটৰলৈ এখন লেটাৰ লিখিব লাগে কিহৰ বিষয়লৈ যে about frequent road accidents in your city or locality তোমাৰ চিটিত সঘনাই হোৱা যোনটো road accident সেইটো লৈ তুমি এখন লেটাৰ লিখিব লাগে তোমাৰ ইংলিছ নিউজ পেপাৰৰ এডিটৰলৈ এতিয়া আমাৰ অসমত যেহেতু আমাৰ এখন নিউজ পেপাৰ আছে ইংলিছ নিউজ পেপাৰ সেইখন হৈছে দা আসাম ট্ৰিবিউন এতিয়া দা আসাম ট্ৰিবিউনৰ এডিটৰলৈ আমি এই বিষয়টো লিখিম চানমাৰী গুৱাহাটী এতিয়া আমি ষ্টাৰ্ট কেনেকৈ কৰিম যে ফাৰ্ষ্টত আমি 2 ৰে ষ্টাৰ্ট কৰিম টু দা এডিটৰ দা আসাম ট্ৰিবিউন চানমাৰী গুৱাহাটী এতিয়া কালৈ লিখিম এই বিষয়টো এই আসাম ট্ৰিবিউনৰ এডিটৰলৈ লিখিম কিয় লিখিম যাতে এই আসাম ট্ৰিবিউনৰ বাতৰি কাকতখনৰ জৰিয়তে এই বিষয়টো যাতে দেখুৱায় আৰু সেই বিষয়ে বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ পদ লয় যে যাতে এই প্ৰবলেমটো সলভ কৰে বিভাগীয় কৰ্তৃপক্ষৰ যাতে দৃষ্টিগোচৰ হয় সেই কাৰণলৈ আমি লিখিম এতিয়া কি লিখিম ফাৰ্ষ্টত আমি 2 দি যে আমাৰ যদি এইটো নাহি বেলেগ কুৱেশ্যন আহে এইটো ইংলিছ নিউজ পেপাৰ আমি আসাম ট্ৰিবিউনলৈ লিখিব পাৰিম আসাম ট্ৰিবিউনৰ এডিটৰলৈ লিখিব পাৰিম আৰু সাবজেক্ট কি লিখিম যে কমপ্লেইন এগেইনষ্ট অফ ফ্ৰিকুৱেন্ট ৰোড এক্সিডেন্টস ইন আৱাৰ সিটি যে আমাৰ সিটিত হোৱা সঘনাই যোনটো ৰোড এক্সিডেন্ট ফ্ৰিকুৱেন্ট ৰোড এক্সিডেন্ট হৈ আছে তাক লৈ এটা কমপ্লেইন টু দা আসাম ট্ৰিবিউনত লৈ লিখিম যে ইয়াৰ বিষয়বস্তুটো হৈছে ফ্ৰিকুৱেন্ট ৰোড এক্সিডেন্টৰ বিষয়ে আমি লিখিম এতিয়া ষ্টাৰ্ট কৰিম সাবজেক্টৰ পিছত আমি দিম ৰেসপেক্টেড স্যাৰ ইয়াৰ পিছত আমি আমাৰ কথাখিনি ষ্টাৰ্ট কৰিম যে ফাৰ্ষ্টত কি কম যে থ্ৰু দা কলমস অফ ইউৰ এষ্টিম ডেইলি আই উড লাইক টু ড্ৰ দ্য এটেনশ্যন অফ government official and concerned authorities and highlight the frequent road accidents in our city এতিয়া আমি কি কম ফাৰ্ষ্টত যে যোনজন এডিটৰ থাকিব তাক আমি কি কম যে আপোনাৰ ডেইলি নিউজ পেপাৰৰ জৰিয়তে বা আপোনাৰ লিখনিৰ জৰিয়তে আমি কি কৰিব বিচাৰিছো I would like to draw the attention of the government official and concerned authorities যে আমি গভৰ্ণমেণ্ট অফিচিয়েলৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো আৰু কনসাৰ্ন অথৰিটিজৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো কোন বিষয়লৈ যে যাতে and highlights the frequent road accidents in our city আৰু সেই পেপাৰখনৰ জৰিয়তে যাতে আমাৰ গাঁৱত হোৱা আমাৰ সিটিত হোৱা সঘনাই ৰোড এক্সিডেন্ট যেটো হৈ আছে সেইটো দেখুৱায় সেইটো আমি বিচাৰিছো As I think, for years together, the roads of our city are not at all repaired and they are in poor condition. যেহেতু মই বহু কেইছো বছৰ ধৰি দেখি আছো মই ভাবি আছো যে এই আমাৰ যোনটো ৰোড আছে আমাৰ সিটিৰ যোনটো ৰোড আছে সেই ৰোডটো একেবাৰে নহয় একেবাৰে ৰিপেয়াৰ হোৱা নাই একেবাৰে মেৰামতি হোৱা নাই এণ্ড সেই ৰোডটো কি হৈ আছে একদম পৰ কন্ডিশন একদম বেয়া হৈ গৈছে যেহেতু একদম মেৰামতি হোৱা নাই ৰোডটো আৰু তাত কি হৈ আছে there is a lot of traffic jam আৰু দিনৰ ভাগত in day time দিনৰ ভাগত কি হয় বহুতো ট্ৰাফিক থাকে বহুতো জাম থাকে সেই ৰোডটোত আৰু বাস and car driver drive are seen to drive at high speed আৰু আমি কি দেখা পাইছো যে বাস আৰু কাৰৰ ড্ৰাইভাৰ বিলাকে বহুত বেগত গাড়ী বিলাক চলায় at high speed বহুত বেগত গাড়ী চলায়
আৰু ভায়োলেটিং দ্য অল ট্ৰাফিক ৰুল আৰু যোনবিলাক ট্ৰাফিকৰ ৰুল আছে ট্ৰাফিক ৰুলবিলাক নামানি সিহঁতে বহুত স্পীডত চলায় আৰু ট্ৰাফিকৰ যোনটো ৰুল আছে নিয়ম আছে সেইটো সিহঁতে ভংগ কৰা আমি দেখা পাইছোঁ and bike men also drive their vehicle violating the all traffic rules আৰু যোনবিলাক বাইক চালক আছে বাইক চালকেও কি কৰে সিহঁতৰ বাইকবিলাক ইমানে স্পীডত চলায় আৰু যোনবিলাক ট্ৰাফিকৰ নিয়ম আছে গোটেইখিনি নিয়ম ভংগ কৰে আৰু they neither care of their lives nor the lives of the pets সিহঁতে নিজৰ লাইফ লৈ নিজৰ জীৱনলৈ চিন্তা নকৰে জীৱনলৈ আনকি সিহঁতে ৰাস্তাৰ যিবিলাক পথযাত্ৰী থাকে পথযাত্ৰীক লৈও পথযাত্ৰীৰ যোনটো পদচাৰীৰ জীৱনলৈও সিহঁতে একো কেয়াৰ নকৰে সেইকাৰণে many pet trains were seriously injured আৰু তাৰ ফলত কি হৈছে বহুতো পথযাত্ৰী বহুতো ৰাস্তাৰ মানুহ কি হৈছে seriously injured হৈছে জখমী হৈছে and a few died in past আৰু কিছুমান পথযাত্ৰী কি হৈছে মৰিছেও কিছু দিনত সেয়ে therefore through your esteem daily আপোনাৰ পেপাৰখনৰ ডেইলি পেপাৰখনৰ জৰিয়তে I would like to request to the authority মই ৰিকুৱেষ্ট কৰিব অনুৰোধ কৰিব বিচাৰিছোঁ যে বিভাগীয় কৰ্তৃপক্ষলৈ কি ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ to take necessary step to solve this problem যাতে necessary step লয় পদক্ষেপ লয় আৰু এই বিষয়টো এই প্ৰবলেম যোনটো আমাৰ চিটি চলি আছে সেই প্ৰবলেমটো সলভ কৰে যিমান সোনকালে পাৰে যিমান সোনকালে সম্ভৱ সেইটো যাতে আমাৰ প্ৰবলেমটো বিভাগীয় কৰ্তৃপক্ষে সলভ কৰে তাক ইয়াৰ পিছত আমি কি দিম ইয়াৰ পিছত দিম your sincerely name ABC কিবা এটা ইয়াৰ পিছত দিম আমি এড্ৰেছ ADDXYZ আৰু এনেকৈ আমি লেটাৰটো এডিটৰ লিখিম আৰু যদি আমাৰ কুৱেশ্যনত বেলেগ টপিকস থাকে এতিয়া ফ্ৰিকুৱেন্ট ৰোড এক্সিডেন্ট নিদি যদি ফ্ৰিকুৱেন্ট লোড শেডিং দি দিয়ে তেতিয়াও আমি আৰু ইংলিছ নিউজ পেপাৰৰ এডিটৰলৈ দিয়ে তেনেহলে আমাৰ 2D সেম থাকিব কমপ্লেইন এগেইনষ্ট দ্য ফ্ৰিকুৱেন্ট ৰোড এক্সিডেন্ট আৰু তাতে হ'ব ফ্ৰিকুৱেন্ট লোড শেডিং ইন আৱাৰ চিটি জাস্ট এই সাবজেক্টটো হয় চেঞ্জ হ'ব ইয়াৰ পিছত গোটেইখিনি সেম থাকিব through the column of your daily I would like to draw the attention of government officials and concerned authority to highlight the frequent road accident or type ki ahibo frequent load shedding in our city just subject to aru baki khini same thakibo aru year dui eta change ahibo aru baki khini last to therefore through your esteem daily same thakibo I would like to request to the concerned authority to take necessary step to solve this problem at the earliest ekhiniu same thakibo kebol ইয়াতে অলপ আমি খাল কলনি কৰিম আৰু সাবজেক্ট অত ৰোড এক্সিডেন্টৰ টাইপ আমি ফ্ৰিকুৱেন্ট লোড শেডিং টু দিম এতিয়া আমি এটাৰ জৰিয়তে যাতে যিমানে আমি কেৱল সাবজেক্টটো চেঞ্জ কৰি এইটো ফৰম্যাটতে লিখিব পাৰো আৰু এইটো বহুত হেল্পফুল হ'ব যদি আমাৰ এই কনসেপ্টটো থাকে লেটাৰ টু এডিটৰলৈ লেটাৰ লিখাৰ যোনটো আমাৰ প্ৰসেস এটাই আমাৰ